নমস্কাৰ আপোনালোক সকলোকে পুনৰবাৰ স্বাগতম জনাইছোঁ মই মজিদ বন্ধুসকল পলকতে চামক আজি 9টা গুৰুত্বপূৰ্ণ খবৰ। প্ৰথমটো খবৰ, প্ৰধানমন্ত্ৰী মোদীৰ পদত্যাগ কৰিলে প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীয়ে ৰাষ্ট্ৰপতিৰ হাতত অৰ্পণ কৰিলে পদত্যাগ পত্ৰ আৰু প্ৰধানমন্ত্ৰী মোদীৰ লগতে মোদী কেবিনেটৰ সকলো মন্ত্ৰীৰ পদত্যাগ। অহা 8 জুনত নতুন চৰকাৰে শপত লোৱাৰ সম্ভাৱনা। প্ৰধানমন্ত্ৰী পদৰ পৰা পদত্যাগ কৰিলে নৰেন্দ্ৰ মোদীয়ে ৰাষ্ট্ৰপতি দ্ৰৌপদী মুৰ্মুৰ হাতত অৰ্পণ কৰিলে পদত্যাগ পত্ৰ আৰু অহা 8 জুনত নতুন চৰকাৰে শপত লোৱাৰ সম্ভাৱনা। পৰৱৰ্তী খবৰ, সদ্য সমাপ্ত 2024 লোকসভা নিৰ্বাচনক লৈ ডাঙৰ খবৰ। অৱশেষত চূড়ান্ত হ'ল সিদ্ধান্ত, দেশত আকৌ এবাৰ হ'ব মোদী চৰকাৰ আৰু তৃতীয়বাৰলৈ প্ৰধানমন্ত্ৰী হ'ব নৰেন্দ্ৰ মোদী। বিজেপিৰ নেতৃত্বত NDA পুনৰ চৰকাৰ গঠন কৰিবলৈ আগবাঢ়িছে। এক দীঘলীয়া বৈঠকৰ অন্তত এই কথা আনুষ্ঠানিকভাৱে ঘোষণা কৰিছে NDA। দেশত পুনৰ প্ৰধানমন্ত্ৰী হ'ব নৰেন্দ্ৰ মোদী আৰু লগতে ইণ্ডিয়া মিত্ৰজোঁটৰ পৰাও এক ডাঙৰ ঘোষণা কৰা হৈছে। কংগ্ৰেছৰ ৰাষ্ট্ৰীয় অধ্যক্ষ মল্লিকাৰ্জুন খাৰ্গেৰ ডাঙৰ ঘোষণা, আগন্তুক 5 বছৰৰ বাবে পুনৰ বিৰোধীৰ আসনত বহিব কংগ্ৰেছ দল। এক দীঘলীয়া বৈঠকৰ অন্তত আনুষ্ঠানিকভাৱে এই কথা ঘোষণা কৰিছে কংগ্ৰেছৰ ৰাষ্ট্ৰীয় অধ্যক্ষ মল্লিকাৰ্জুন খাৰ্গেই। অৰ্থাৎ দেশত পুনৰ হ'ব মোদী চৰকাৰ আৰু আগন্তুক 5 বছৰৰ বাবে প্ৰধানমন্ত্ৰী হ'ব নৰেন্দ্ৰ মোদী। পৰৱৰ্তী খবৰ, নিৰ্বাচনৰ ফলাফল ঘোষণাৰ পিছতে সাধাৰণ জনতাৰ ওপৰত পুনৰ মাধমাৰ। পুনৰ বৃদ্ধি পালে পেট্ৰল ডিজেলৰ দাম। দেশৰ অষ্টাদশ লোকসভা নিৰ্বাচনৰ ফলাফল ঘোষণাৰ পাছতে ৰাইজৰ মূৰত পৰিল ৰামটাঙোন। মঙলবাৰে ঘোষণা কৰা হৈছিল লোকসভা নিৰ্বাচনৰ ফলাফল আৰু বুধবাৰে বাঢ়িল পেট্ৰল ডিজেলৰ দাম। ফলাফল ঘোষণাৰ এদিন পাছতে পেট্ৰল ডিজেলৰ দাম বৃদ্ধিয়ে এতিয়া সৰ্বত্ৰ প্ৰতিক্ৰিয়াৰ সৃষ্টি কৰিছে। জানিব পৰা মতে পূৰ্বৰ দামতকৈ প্ৰতি লিটাৰ পেট্ৰলত বৃদ্ধি পালে 1 টকা 12 পইচাকৈ আৰু ডিজেলত বাঢ়িল 1 টকাকৈ। এইখিনিতে উল্লেখ কৰা প্ৰয়োজন যে সাধাৰণ নিৰ্বাচনৰ ভোটগ্ৰহণৰ পাছতেই অত্যাৱশ্যকীয় সামগ্ৰীৰ লগতে বিভিন্ন সামগ্ৰীৰ দাম বৃদ্ধি পাইছিল আৰু তাৰ মাজতে পুনৰ বৃদ্ধি পালে পেট্ৰল ডিজেলৰ দাম। বন্ধুসকল, তাৰপিছত 4 নম্বৰ খবৰটো জনোৱাৰ আগতে আপোনালৈ এটা সৰু ৰিকুৱেষ্ট, যদি তেওঁলোকে এইটো ভিডিঅ'ত লাইক কৰা নাই তেন্তে প্লিজ এটা লাইক কৰি দিয়ক আৰু এনেকুৱা ধৰণৰ নতুন নতুন ভিডিঅ' পাবলৈ চেনেলটো ছাবস্ক্ৰাইব কৰি কাষত থকা বেল আইকনটো প্ৰেছ কৰি ৰাখক। পৰৱৰ্তী খবৰ, অসমৰ পৰৱৰ্তী মুখ্যমন্ত্ৰী হ'ব গৌৰৱ গগৈ। হিমন্ত বিশ্ব শৰ্মাক আঁতৰোৱাৰ কাউণ্টডাউন আৰম্ভ অসমত। এই সন্দৰ্ভত এটা টুইটে জোকাৰিছে ৰাজ্যৰ ৰাজনীতি। হিমন্ত বিশ্ব শৰ্মাক আঁতৰোৱাৰ কাউণ্টডাউন আৰম্ভ অসমত। অসমৰ পৰৱৰ্তী মুখ্যমন্ত্ৰী হ'ব গৌৰৱ গগৈ। গৌৰৱ গগৈৰ বিজয়ে হিমন্ত বিশ্ব শৰ্মাক আঁতৰোৱাৰ কাউণ্টডাউন আৰম্ভ হ'ল অসমত। এই সন্দৰ্ভত এটা টুইটে জোকাৰিছে ৰাজ্যৰ ৰাজনীতি। গৌৰৱ গগৈৰ জয়ৰ পিছতেই কংগ্ৰেছ নেতাৰ এই সন্দৰ্ভত বিস্ফোৰক টুইট। কংগ্ৰেছ নেতা জয়ৰাম ৰমেশৰ মতে হিমন্ত বিশ্ব শৰ্মাক আঁতৰোৱাৰ কাউণ্টডাউন আৰম্ভ হ'ল অসমত। পৰৱৰ্তী খবৰ, সাৱধান ৰাজ্যবাসী, ৰাজ্যত পুনৰ হ'ব মুখলধাৰ বৰষুণ। এই সন্দৰ্ভত ভাৰতীয় বতৰ বিজ্ঞান কেন্দ্ৰৰ আগজাননী। আগন্তুক 24 ঘণ্টাত ৰাজ্যৰ প্ৰায় আটাইকেইখন জিলাতে কম বেছি পৰিমাণে বৰষুণ হোৱাৰ সম্ভাৱনা আছে। এই কথা জনাইছে বতৰ বিজ্ঞান কেন্দ্ৰই। পৰৱৰ্তী খবৰ, দিল্লীৰ মুখ্যমন্ত্ৰী অৰবিন্দ কেজৰিৱালৰ অন্তৱৰ্তীকালীন জামিন আবেদন খাৰিজ। দিল্লীৰ ৰাউছ এভিনিউ আদালতে খাৰিজ কৰিলে আবেদন আৰু 19 জুনলৈকে দিল্লীৰ মুখ্যমন্ত্ৰীগৰাকীৰ ন্যায়িক জিম্মাৰ ম্যাদ বৃদ্ধি আৰু লগতে নিয়মীয়াকৈ স্বাস্থ্য পৰীক্ষা কৰোৱাৰ নিৰ্দেশ আদালতৰ। পৰৱৰ্তী খবৰ, দেশত সংঘটিত হৈছে আন এক ভয়ংকৰ ঘটনা। এইবাৰ উত্তৰ কাশীত ট্ৰেকিং কৰি থকা অৱস্থাত 9 জনৰ মৃত্যু আৰু লগতে পথ হেৰুৱালে 22জনীয়া অভিযানকাৰী দলে। উত্তৰাখণ্ডত সংঘটিত হৈছে কৰুণ ঘটনা। উত্তৰাখণ্ডৰ উত্তৰ কাশীৰ সহস্ৰা হ্ৰদত 9 জন ট্ৰেকাৰৰ মৃত্যু ঘটিছে। বুধবাৰে স্থানীয় আৰক্ষীয়ে এই তথ্য প্ৰদান কৰে। আৰক্ষীৰ সূত্ৰ অনুসৰি বেয়া বতৰত পথ হেৰুৱাই যায় 22জনীয়া এটা দলে আৰু সেইবাবে মঙলবাৰে অভিযানলৈ যোৱাৰ পথত 9জন লোকৰ মৃত্যু হয়
আন অভিযাত্ৰীৰ সন্ধানত চলোৱা অনুসন্ধানত 13জন লোকক উদ্ধাৰ কৰা হয়। সংবাদ মাধ্যমৰ সূত্ৰৰ মতে বেয়া বতৰৰ বাবে হেলিকপ্টাৰেৰে অনুসন্ধানত অসুবিধা হৈছিল, যাৰ বাবে পাছত 2খন হেলিকপ্টাৰ আৰু ৰাজ্যিক দুৰ্যোগ সঁহাৰি বাহিনী উদ্ধাৰ অভিযানত উপস্থিত হয়। উত্তৰাখণ্ডৰ গড়ৱাল অঞ্চলত 15,000 ফুট উচ্চতাত অৱস্থিত এই সশস্ত্ৰ হ্ৰদ। এই হ্ৰদটো পাবলৈ হ'লে 24 কিলোমিটাৰ দৈৰ্ঘ্যৰ কঠিন পাহাৰীয়া পথ এটা পাৰ হ'ব লাগে। এই পথটো অতি সংকীৰ্ণ আৰু বিপদজনক। পৰৱৰ্তী খবৰ, নিৰ্বাচনৰ ফলাফল ঘোষণাৰ পিছতে বেয়া দিন আহিল আদানী আৰু আম্বানীৰ বাবে। বিজেপিৰ আসন হ্ৰাসৰ পিছতে বেয়া দিন আহিল গৌতম আদানী আৰু মুকেশ আম্বানীৰ। খুৰাখুৰে হ্ৰাস পালে আদানী গ্ৰুপৰ শ্বেয়াৰ, লগতে মুকেশ আম্বানীৰ কোম্পানীৰ শ্বেয়াৰৰ মূল্যও খুৰাখুৰে কমিছে। নিৰ্বাচনৰ ফলাফলৰ পিছতেই কোটি কোটি টকাৰ লোকচানৰ সন্মুখীন হৈছে এই দুই ব্যৱসায়ী। পৰৱৰ্তী খবৰ, ঢকুৱাখানাৰ বিজেপি নেতা সুনীল হত্যাকাণ্ডৰ সঠিক খবৰ দিওঁতালৈ অসম আৰক্ষীৰ পুৰস্কাৰ ঘোষণা। 50,000 টকাৰ পুৰস্কাৰ ঘোষণা অসম আৰক্ষীৰ। অসম আৰক্ষীয়ে সুনীল হত্যাকাণ্ডৰ সঠিক খবৰ দিওঁতালৈ পুৰস্কাৰ ঘোষণা কৰিছে। সুনীল গগৈৰ হত্যাকাণ্ডৰ সঠিক খবৰ দিওঁতালৈ নগদ 50,000 টকা পুৰস্কাৰ ঘোষণা কৰিছে অসম আৰক্ষীয়ে। এই খবৰ সঠিক আৰু পৰিশুদ্ধ হ'ব লাগিব। অসম আৰক্ষীয়ে এই খবৰ দিবলৈ 6026900825 এই নম্বৰত যোগাযোগ কৰিবলৈ আহ্বান জনাইছে আৰু খবৰ দিওঁতাৰ পৰিচয় সম্পূৰ্ণ গোপনে ৰখা হ'ব বুলিও উল্লেখ কৰা হৈছে। এই কথা ঘোষণা কৰিলে লখিমপুৰ জিলাৰ আৰক্ষী অধীক্ষক অৰ্পণা নটৰাজনে। উল্লেখযোগ্য যে বিগত 2 জুনত এক লমহৰ্ষক বৰ্বৰ হত্যাকাণ্ডই জোকাৰি গৈছিল ঢকুৱাখানা জনস্বাস্থ্য কাৰিকৰী বিভাগৰ এগৰাকী ঠিকাদাৰক বৰ্বৰভাৱে হত্যা কৰি বিবস্ত্ৰ কৰি জ্বলাই মূৰ কাটি লৈ গৈছিল। এডৰা পৰিত্যক্ত চুমনিত হাপতীয়া চেতিয়া গাঁৱৰ জনস্বাস্থ্য কাৰিকৰী সংমণ্ডলৰ ঠিকাদাৰ ঢকুৱাখানা মণ্ডল বিজেপিৰ কিষাণ মৰ্চাৰ সাধাৰণ সম্পাদক সুনীল গগৈ ওৰফে গুটিলক নিৰ্মমভাৱে হত্যা কৰা হৈছিল। ঢকুৱাখানাৰ লমহৰ্ষক হৃদয় বিদাৰক সুনীল গগৈৰ নাৰকীয় হত্যাকাণ্ডৰ 3টা দিন উকলিল। এই 3টা দিনতো হতাশজনকভাৱে অসম আৰক্ষী সুনীলৰ চিহ্নমণ্ড উদ্ধাৰত সক্ষম হোৱা নাই। পৰৱৰ্তী খবৰ, অসম বিজেপিত পুনৰ বিদ্ৰোহৰ উকমুকনি। ভৱেশ কলিতাক এইবাৰ পুতলা সভাপতি আখ্যা বিধায়ক মৃণাল শইকীয়া। লোকসভা নিৰ্বাচনৰ ফলাফল ঘোষণাৰ দিনটোতে বিজেপি দল আৰু চৰকাৰৰ বিৰুদ্ধে বিষদগাৰ প্ৰকাশ কৰিলে খুমটাইৰ বিধায়ক মৃণাল শইকীয়াই। সম্পূৰ্ণ খিলঞ্জীয়া জনসাধাৰণৰ ভোট থকা যোৰহাট লোকসভা সমষ্টিত বিজেপি পৰাস্ত হোৱাক লৈ তীব্ৰ প্ৰতিক্ৰিয়া প্ৰকাশ কৰিছে খুমটাই সমষ্টিৰ বিজেপিৰ বিধায়ক মৃণাল শইকীয়াই। এই সন্দৰ্ভত সাংবাদিকৰ সৈতে হোৱা এক আছুতীয়া সাক্ষাৎকাৰত খুমটাইৰ বিধায়ক মৃণাল শইকীয়াই কয় যে ধন, বৃহৎ প্ৰচাৰ অভিযান, মাত্ৰাধিক নেতা আৰু অহংকাৰী ভাষণে নিৰ্বাচনত জয়ী হোৱাত সহায় নকৰে। কেৱল অৰ্থ সৰ্বস্ব ৰাজনীতিক জনতাই প্ৰশ্ৰয় নিদিয়ে। নেতাৰ মুখৰ কথাই যোৰহাটত হৰুৱালে বিজেপিক। ভাৰতীয় জনতা পাৰ্টীৰ অসম প্ৰদেশৰ সভাপতি ভৱেশ কলিতাৰ কোনো নিজস্বতা নাই। সভাপতি হিচাপে পুতলাহে ভৱেশ কলিতা। বহু ক্ষোভ আছে যদিও প্ৰকাশ কৰিবলৈ সাহস নকৰে কোনেও। মোৰ কোনো মতলব নাই, সেয়ে খোলাকৈ কম। আগত নিৰ্বাচনত মোক টিকট নিদিয়ে বুলি ভয় খুৱাই থাকে। দিলে দিব, নিদিলে নাই। মোক টিকট দিবলৈ দলৰ অভাৱ নাই। জয়ন্ত মল্ল বৰুৱা নিজৰ সমষ্টিৰ পৰা বাহিৰলৈ ওলালেই বিজেপিৰ ভোট ভাঙে। যোৰহাটলৈ কোনো নেতা নোহোৱা হ'লেই জয়ী হ'লহেঁতেন তপন গগৈ। এই মন্তব্য মৃণাল শইকীয়াৰ। লগতে 1994 চনৰ পৰা বিজেপি কৰাৰ কথা উল্লেখ কৰি বিধায়ক মৃণাল শইকীয়াই পুনৰ কয় যে এতিয়া পৰিভ্ৰমী চৰাইৰ দৰে এচাম আহি ধ্বংস কৰিছে দলটো। তেওঁলোক এতিয়া আছে, কাইলৈ থাকিবনে নাই তাৰ কোনো ঠিক নাই। থকা দিনকেইটাত উঠি ৰজা বহি ৰজা হৈ আমাক গ্ৰাস কৰিছে। বিজেপিৰ কৰ কমিটিৰ সভাত দেখি আচৰিত হওঁ। আমি দলটোৰ বাবে অতদিনে ত্যাগ কৰা নেতাবোৰ বহুত পাছত বহিবলৈ পাওঁ আৰু কালি পৰহি অহাবৰ প্ৰথম শাৰীত বহি দলৰ সিদ্ধান্ত লয়। দল আৰু চৰকাৰ বেলেগ হ'ব লাগে, কিন্তু এতিয়া কেইজনমানে সকলো একাকাৰ কৰি স্বৈৰাচাৰিতা কৰিছে। এইবোৰ আমি সহ্য নকৰোঁ। মোৰ দৰে বহুতৰ এনে ক্ষোভ আছে, কিন্তু প্ৰকাশ কৰিবলৈ সাহস নকৰে। সামাজিক মাধ্যম একযোগে শইকীয়াই গৌৰৱ গগৈক জয়ৰ বাবে অভিনন্দন জনায়। আনহাতে খুমটাইৰ বিধায়ক মৃণাল শইকীয়াই জনোৱা অভিনন্দন সন্দৰ্ভত সাংসদ গৌৰৱ গগৈয়ে কয় যে মৃণাল শইকীয়া এগৰাকী দক্ষ আৰু প্ৰকৃতিপ্ৰেমী আৰু জনদৰদী বিধায়ক।
মতামতৰ অমিল হ'লেও আমাৰ চিন্তাৰ মিল আছে, এই মন্তব্য গৌৰৱ গগৈৰ।